অমনু ও কিবা এটা খাওঁ খাওঁ লাগিছে কি খাবানো? কঁঠালৰ মুচিৰ পকৰি বনাবা? ঠিক আছে বনাম দিয়া। কঁঠালটো আমি বহুত ধৰণে ভাজি বনাই খাইছো বা গ্ৰেভি বনাই খাইছো হয়নে। আজি মই কঁঠালৰ পকৰি বনাম, আহকচোন তেনেহলে মইনো কঁঠালৰ পকৰি কেনেকৈ বনালো তাকে চাই লওঁ। প্ৰথমতে মই কঁঠালটো কাটি ললো। এয়া চাওক কঁঠালখিনি কাটি ললো। মই কাটি থকা দেখুওৱা নাই, আগৰ ভিডিঅ'ত মই কঁঠাল কেনেকৈ কাটো দেখুওৱা আছে। আৰু কঁঠালখিনি সৰু সৰুকে টুকুৰাকে কাটি লোৱাৰ পিছত এতিয়া মই এটা কুকাৰ লৈ ললো। কুকাৰটোত এতিয়া কঁঠালখিনি দি দিলো আৰু এতিয়া ইয়াত মই জোখমতে পানী দি দিছো আৰু লগতে অকণমান নিমখ আৰু অকণমান হালধি দি দিছো, যাতে কলা পৰি নাযায়, নহবা কলা পৰি গলে দেখিবলৈ বেয়া লাগে। সেয়েহে এনেদৰে নিমখ আৰু হালধি দি এইখিনি এটা চিটি দি বইল কৰি ললো। পানীখিনি টুকাৰ পিছত মই ইয়াত চৰিয়া বাতি এটাত লৈ লৈছো। অকণমান ঠাণ্ডা যেতিয়া হৈছে এতিয়া ইয়াত মই দিছো সোৱাদ অনুসৰি অকণমান নিমখ। যিহেতু বইল কৰোতেও দিছিলো সেইকাৰণে এতিয়া কমাই দিছো। আধা চামুচ হালধি গুড়ি, আধা চামুচ জিৰা গুড়ি, আধা চামুচ ধনিয়া গুড়ি আৰু অকণমান গৰম মছলা, লগতে ৰঙা জলকীয়া গুড়ি আৰু অকণমান জ্বলা জলকীয়া গুড়ি দিছো। এচামুচ আদা নহৰু থেতেলিয়াই দিছো। লগতে এয়া আধা কাপ মই বেচন দিছো আৰু আধা কাপ এয়া কৰ্ণফ্ল'ৰ দিছো আৰু গোটেইখিনি এয়া মই ভালদৰে এনেদৰে সানি লৈছো। যদি আপোনালোকৰ চাট মছলা থাকে ইয়াত আপোনালোকে চাট মছলাও ব্যৱহাৰ কৰিব পাৰে। এতিয়া এইখিনি হাতৰ সহায়ত ভালদৰে এনেদৰে মোহাৰি মোহাৰি সানি ল'ব লাগিব। ইয়াত আৰু পানী দিয়া কথা নাই, যিহেতু কঁঠালৰ পানী ভাগটো আছেই, সেই পানীতে হৈ যাব। এইখিনি অকণমান বেছি ঢিলা ঢিলা নিচিনা লগাৰ কাৰণে এতিয়া ইয়াত মই আৰু অকণমান কৰ্ণফ্ল'ৰ দি দিছো। কৰ্ণফ্ল'ৰ খিনি দিয়াৰ পিছত এইখিনি ভালদৰে আকৌ এবাৰ সানি ললো। দেখিছে নহয় মই কেনেদৰে সানিছো। এনেদৰে যাতে কঁঠালখিনি ধুনীয়াকে বেচন আৰু কৰ্ণফ্ল'ৰ খিনি লেট খাই যায় তেনেকুৱালৈকে সানিলে হ'ব। আৰু এতিয়া আমি এইখিনি ফ্ৰাই কৰিব লাগিব। আনফালে মই কেৰাহীত তেল গৰমাই আছো। তেলখিনি যেতিয়া ভালদৰে গৰম হৈ গৈছে তেতিয়া মই কঁঠালৰ পিচখিনি এনেদৰে দি গৈছো আৰু এইখিনি ল' টু মিডিয়াম ফ্লেমত মই 6 পৰা 7 মিনিট সময় ফ্ৰাই কৰিম আৰু মাজে মাজে লৰাই থাকিম। যেতিয়া এইখিনি ধুনীয়া এটা কালাৰ আহিব তেতিয়া আমি এইখিনি কাঢ়ি দিম। যদি এনেদৰে ফ্ৰাই কৰা হয় এইখিনি ধুনীয়া মচমচীয়া হয় আৰু ভিতৰলৈকে ধুনীয়াকে সিজি যায়। এয়া চাওকচোন প্ৰথম বেটছখিনি এইখিনি কিমান ধুনীয়া এটা কালাৰ আহিছে আৰু এইখিনি মচমচীয়া হৈ গৈছে। এনেকুৱাতে মই এইখিনি কাঢ়ি দিলো। এতিয়া বাকী থকাখিনিও মই এয়া তেলত ধুনীয়াকে দি দিছো। এনেদৰে এতিয়া মই গোটেইখিনি কঁঠালৰ মুচি ফ্ৰাই কৰি ল'ম। এয়া দেখিলে নহয় মই গোটেইখিনি মুচি ফ্ৰাই কৰি ললো আৰু এয়া মোৰ কঁঠালৰ পকৰি ৰেডি হৈ গ'ল। আৰু চাওকচোন শব্দ শুনি গম পাইছে কিমান মচমচীয়া হৈছে। আৰু এইটোকো মই আপোনালোকক ভাঙি দেখুৱাই দিছো। চাওকচোন মোহাৰি পেলাই ভাঙি দিওঁতে ভাঙি গৈছে, কিমান ধুনীয়া মচমচীয়া হৈছে। আৰু এনেদৰে খাই খুবেই ভাল লাগে। যদি আপোনালোকে এনেদৰে কঁঠালৰ মুচিৰ পকৰি বনাই খোৱা নাই এবাৰ বনাই খাই চাবচোন। আপোনালোকে এনেদৰে বনাই চাহ বা ভাতৰ লগত ধুনীয়াকে খাব পাৰিব। সঁচাই কৈছো বহুতেই সোৱাদ হয়। শেষত মোৰ আজি কঁঠালৰ মুচিৰ পকৰি ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।